নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। সেয়েহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফ'ল' কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলোঁ। এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবাঢ়ো। এইখন আহিছে সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা। From Dr. Om Prakash, IAS, Mission Director, Samagra Shiksha Assam, Kahilipara, Guwahati 19. 2. The Inspector of Schools, all districts, the District Elementary Education Officer, all districts, the District Mission Coordinator, all districts. Yar subject to hoise regarding attendance of teachers reshuffled for Gunotsav 2024. Yat likhise, Sir, Madam, with reference to the subject cited above, this is to inform you that the teachers who have reshuffled for Gunotsav 2024 duty in different schools are not required to give attendance in Shiksha Setu app during the allotted days of Gunotsav. Further, the teachers who have not assigned any schools for Gunotsav 2024 duty will not present in the parent school on the day of external evaluation. Yours faithfully, signed by Dr. Om Prakash, IAS, Mission Director, Samagra Shiksha, Assam. এই নিৰ্দেশনাখনত আমাক অৱগত কৰিছে যে গুণোৎসৱ 2024ত সকলো বিদ্যালয়ৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ওচৰৰ অন্য বিদ্যালয়ত গুণোৎসৱৰ বহি মূল্যায়নৰ দিনা উপস্থিত থাকিব লাগিব। এই অন্য বিদ্যালয়ত উপস্থিত থকাৰ দিনা শিক্ষকজনে শিক্ষা হেতু এপত দৈনিক উপস্থিতি দিয়াৰ প্ৰয়োজন নহ'ব। তাৰ লগতে ইয়াকো জনাইছে যে যিসকল শিক্ষক-শিক্ষয়িত্ৰীক বেলেগ বিদ্যালয়ত দায়িত্ব দিয়া নহ'ব তেখেতসকলে নিজৰ বিদ্যালয়ত বহি মূল্যায়নৰ দিনা উপস্থিত থাকিব নেলাগে। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইভ 23। ধন্যবাদ।